নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকৰ এটা বহুতে ভাল খবৰ লৈ আহিছোঁ। সেই ভাল খবৰটো হৈছে SSC GD 2025 SSC GD 2025ৰ যিটো নেকি আমাৰ এক্সাম হ'বলৈ গৈ আছে। এই এক্সাম ডেট ফাইনেলি আপোনালোকৰ ন'টিছ এখন আহি গৈছে। কেতিয়াৰ পৰা এক্সাম হ'ব আৰু কিমান তাৰিখৰ পৰা আপোনালোকৰ এক্সাম আছে আৰু কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈ আপোনালোকৰ এক্সাম চলিব, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপোনালোকক প্ৰথমতে মই দেখাই দিছোঁ। আপোনালোকক পোনপ্ৰথমে মই অফিচিয়েল ছাইটত আহি গৈছোঁ, যিটো নেকি আমাৰ SSC GDৰ আমাৰ অফিচিয়েল ছাইট আছে ssc.gov.in মই আহি গৈছোঁ। সেই আহি যোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব 19 নৱেম্বৰ ইম্পৰ্টেণ্ট ন'টিছ। ইয়াতে আপোনালোকে দেখা পাইছে 19 নৱেম্বৰ ইম্পৰ্টেণ্ট ন'টিছ। সেই ইম্পৰ্টেণ্ট ন'টিছত মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ ডাউনলোডত মই ক্লিক কৰিছোঁ। ডাউনলোডত ক্লিক কৰাৰ পিছত সেই ন'টিছখন খোল খাই গৈছে, যিটো নেকি আমাৰ 2025ৰ আমাৰ ইম্পৰ্টেণ্ট ন'টিছ, যিটো নেকি আমাৰ SSC GD 2025ৰ এক্সাম হ'বলৈ গৈ আছে। সেই এক্সাম হ'বলৈ যোৱাৰ যিটো নেকি ন'টিছ, সেই ন'টিছখনক মই আপোনালোকক দেখাই দিছোঁ কেতিয়াৰ পৰা আপোনালোকৰ এক্সাম আৰম্ভ হ'ব। আৰু যিটো নেকি আপোনালোকে চাব পাৰে SSC যিটো নেকি কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CRPF আছাম ৰাইফল, এনেকুৱাকৈ আপোনালোকে চাব পাৰে SSF। আৰু আপোনালোকক ইয়াতে ছাইডত আপোনালোকক দিয়া আছে গোটেইখিনি ডেটখিনি ইয়াতে দিয়া আছে, যিটো নেকি আমাৰ 2025ৰ ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এক্সাম আৰম্ভ হ'ব। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 17, 18, 19, 20, 21, 24 এণ্ড 25, যেনেকৈ 25। আপোনালোকৰ 25 তাৰিখলৈকে এক্সাম চলি থাকিব। 4 তাৰিখৰ পৰা আপোনালোকৰ 4 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ 25 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এক্সাম চলিব। আপোনালোকৰ বহুতে ভাল খবৰ আপোনালোকক জনাই দিলোঁ, যিটো নেকি আমাৰ 2025ত যিটো নেকি হ'বলৈ গৈ আছে আমাৰ SSC GD এক্সামিনেশ্যন, সেই এক্সামৰ ডেট আপোনালোকৰ ফাইনেলি আহি গৈছে। আৰু আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়িব লাগে। আৰু যদি আপোনালোকে ভালদৰে পঢ়া নাই, আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়ক, যিহেতু আপোনালোকৰ বেছি দিন নাই। আৰু বেছি দিন নোহোৱাৰ কাৰণে আপোনালোকৰ ছাকচেছ হ'ব নোৱাৰিব। কাৰণ এতিয়াৰ পৰা যদি ভালদৰে নপঢ়ে আপোনালোকে ছাকচেছ হ'ব নোৱাৰিব। ভালদৰে পঢ়ক, তেতিয়াহে আপোনালোকে ছাকচেছ হ'ব। আৰু ছাকচেছ হ'বলৈ কাৰণে আপোনালোকে যি জান লগাব লাগিব, আৰু তেতিয়াহে আপোনালোকৰ ভাল এটা স্ক'ৰ লৈ আহিব পাৰিব। এইখিনি আছিল আজিৰ আপডেট, আপোনালোকে জনাই দিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। এই চেনেলটোত যদি আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।